এনেকুৱা এটা অনুভৱ হৈছিলে যাবলৈ মন যোৱা নাই আজি হয়তো আমি আজি তলাতল ঘৰতে থাকি আজি শিৱসাগৰলৈ বুলি আহিলোঁ শিৱসাগৰৰ ঐতিহ্যমণ্ডিত স্থানসমূহ শিক্ষাৰ্থীসকলক দেখাওঁ বুলি গতিকে সিহঁতৰো মন্তব্য জানিম আৰু আমাৰো খুব ভাল অনুভৱ হৈছে যিহেতু বৰ্তমান সময়ত শিক্ষা বুলি ক'লে আমি ক্লাছৰুমৰ ভিতৰতে শিক্ষাটো নহয় আমি বাহিৰত আনি এনেকৈ শিক্ষাৰ্থীসকলক দেখাব পাৰিলে আমাৰো ভাল লাগে আৰু শিক্ষাৰ্থীসকলৰ বোধগম্য অতি সহজে হয় গতিকে শিক্ষাৰ্থীসকলৰ কেনেকুৱা লাগিছে সেইটো মই আপোনালোকক জনাই আছোঁ অবিনাশে অলপ ক'ব কেনেকুৱা লাগিছে আহি আজি আমাৰ বহুত ভাল লাগিছে আহোঁতে আমি শিলৰ সাঁকো পালোঁ তাৰপিছত আমি শিৱদৌল গ'লোঁ শিৱদৌলৰ পিছত এতিয়া আমি ৰংঘৰলৈ আহিছোঁ হয় বহুত ভাল লাগিছে কলনীয়া আমি নাজানো কিন্তু গৈ পিনি ভাল লাগিছে এতিয়া আমি কলৈ আহিছোঁ ৰংঘৰ আহিছোঁ ৰংঘৰৰ বিষয়ে তোমালোকে ভালদৰে জানিবাও এতিয়া আমি চাই লওঁ ব'লা আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ আজি যিকোনো উপায়েৰে আহিলোঁ আৰু কেনেকুৱা অনুভৱ কেনেকুৱা খুবেই ভাল লাগিছে অনুভৱ ছাত্ৰ ছাত্ৰীসকলৰ যিটো উৎসাহ দেখিছোঁ হেঁপাহ দেখিছোঁ আনন্দ দেখিছোঁ সেইটোৱে মানে আমাকো খুব উৎফুল্লিত কৰিছে খুব ভাল লাগিছে হয় আৰু এই ঐতিহাসিক স্থানবোৰ তেওঁলোকে চাব সৰকি যাব পৰা আগতে লাগিছে নাই কিন্তু ওচলা সৰকিব নোৱাৰে ন ফটো আহিলে মানে এফালে যদি সোমাই দিয়া নহয় ওলাই যাব নোৱাৰে মানে তলাতল ঘৰৰ অনুভৱ কেনেকুৱা তলাতল ঘৰৰ অনুভৱ নিজকে সৈনিক নিচিনা লাগিছে নাই একদম ইফালৰ পৰা সিফালে দৌৰি থকা ভয়ো লাগিছে অকলেতো ভয়ে লাগিব ইয়াত এতিয়া তুমি লগত আছা কাৰণে সাহস কৰিছা তলাতল ঘৰত এটা খুব ধুনীয়া মনোৰঞ্জনৰ পৰিৱেশ দেখাবলৈ আগবাঢ়িছোঁ প্ৰতিভা এনেকুৱা পৰিৱেশ দেখিলে ৰ'ব নোৱাৰে গতিকে এগৰাকীয়ে গান গালে এগৰাকীয়ে নৃত্য কৰিলে আমি যে তোমাৰ কেনেকুৱা লাগিছিলে শুনি হয় হয় ন হয় হয় মানে ইমানে ধুনীয়া পৰিৱেশ ষ্টুডিঅ'ৰ কোনো প্ৰয়োজন নোহোৱা নিচিনা হৈ গ'ল ইমানে ধুনীয়া ইকো হৈছে হয় নাই আজি তলাতল ঘৰত যিটো সংগীত পৰিৱেশন হ'ল এনেকুৱা এটা অনুভৱ হৈছিলে যাবলৈ মন যোৱা নাই আজি হয়তো আমি আজি তলাতল ঘৰতে থাকি কম খৰচত কাম কৰি ভাল পাওঁ ফুৰাও মানে বাজেটটো কম হ'লে ভাল মানে ফুৰাও হ'ব আৰু লগতে আমি যিখিনি কাম আছে কৰি মেলি আজৰিও হ'ব পাৰিম আৰু